নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাল হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা যিসকলে অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে, বিধৱা, বৃদ্ধ, দিব্যাংগ পেঞ্চন আঁচনি ধনসমূহ পাইছিলে, তেওঁলোকৰ একাউণ্টত আজি সোমাই গ'ল। কিন্তু যিসকলৰ বেংকত এতিয়ালৈকে 10,000কৈ টকা সোমোৱা নাই, তেওঁলোকে কি কৰিলে এই 10,000 টকা লাভ কৰিব, সবিশেষ জানিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ বিশেষ ঘোষণা কৰিছে। অৰ্থাৎ যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকৰ ধন সোমাইছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ল পোনপটীয়াকৈ 1250 টকাকৈ বুলি ঘোষণা কৰিছে। লগতে বৃদ্ধ পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত সোমাইছে চৰকাৰী ধন। লগতে বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব ধন, যিসকল বিধৱা পেঞ্চন ধনসমূহ পাইছিলে। লগতে দিব্যাংগ আঁচনি ধন লাভ কৰা হিতাধিকাৰীসকলে একেদিনাখনে লাভ কৰিলে ধন। লগতে যিসকলে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে, তেওঁলোকৰ বেংকত সোমালে পোনপটীয়াকৈ 1250 টকাকৈ ডিবিটিৰ মাধ্যমত। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় বা বিধৱা পেঞ্চন হিতাধিকাৰী হয়, বৃদ্ধ পেঞ্চন বা দিব্যাংগ পেঞ্চন আঁচনিৰ হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। কাৰণ আজি লাখ লাখ মহিলাৰ পুৰুষৰ বেংকত সোমাইছে হাজাৰ হাজাৰকৈ টকা। কিন্তু যদি আপোনালোকে এতিয়ালৈকে এই টকাসমূহ পোৱা নাই, তেনেহ'লে কি কৰিব লাগিব, ক'ত অভিযোগ কৰিব পাৰিব? আৰু নতুন এটা চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে। যদি আপোনালোকে টকা পোৱাত কিবা অসুবিধা হৈছে, যদি আপোনালোকৰ বেংকত এতিয়ালৈকে টকা সোমোৱা নাই, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বৃহৎ আপডেট দিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, আপোনাৰ একাউণ্টত ধন সোমালনে? যদিহে সোমোৱা নাই বা পোৱা নাই, তেনেহ'লে ক'ত কেনেকৈ অভিযোগ দিব পাৰিব, মুকলি কৰিছে হেল্পলাইন নম্বৰ। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, দিব্যাংগ, বিধৱা পেঞ্চন ধন সোমালনে আপোনালোকৰ বেংক একাউণ্টত? কোনো হিতাধিকাৰীসকলে যদি লাভ কৰা নাই ধন এতিয়ালৈকে, ক'ত কেনেকৈ অভিযোগ কৰিব? চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। আৰু বন্ধুসকল, 44.78 লাখ হিতাধিকাৰীসকলে এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব বুলি ঘোষণা কৰিছে। লগতে চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ, অৰ্থাৎ এটা বিশেষ নম্বৰ মুকলি কৰিছে। লিখি লওক এটা বিশেষ নম্বৰ 0361223754। আৰু এই বিশেষ নম্বৰটোতে আপোনালোকে অভিযোগ দিয়াৰ পিছতে কিন্তু আপোনালোকে যদি পইচা পোৱা নাই, তেনেহ'লে কিহৰ বাবে পোৱা নাই সবিশেষ জানিব পাৰিব। অৰ্থাৎ এটা ফোন কৰোঁতে লাভ কৰিব চৰকাৰী ধন, যদি আপুনি এগৰাকী যোগ্য মহিলা হয় বা যোগ্য হিতাধিকাৰী হয়। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীসকলেও টকাসমূহ লাভ কৰিব। প্ৰতিগৰাকী হিতাধিকাৰীসকলৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে এতিয়াৰ পৰা চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব ধন, যদিহে তেওঁলোকে লাভ কৰা নাই, এই বিশেষ নম্বৰটোৰ সৈতে যোগাযোগ কৰিব লাগিব। দিব্যাংগ আঁচনি ধনো জমা হ'ব একেদিনতে। লগতে ডিবিটি যোগে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব এই টকা। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যদিহে আপোনালোকে এতিয়ালৈকে আপোনালোকৰ বেংকত এই টকাসমূহ পোৱা নাই, তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এটা বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে। আৰু এই নম্বৰটোত যদি আপোনালোকে যোগাযোগ কৰে, তেনেহ'লে কিন্তু চৰকাৰী ধন লাভ কৰিব, যদি আপুনি এগৰাকী যোগ্য পৰিয়াল হয় বা যোগ্য হিতাধিকাৰী হয়। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। লগতে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশেষ ঘোষণা। যদি আপোনালোকৰ টকা পোৱা নাই, এই নম্বৰটোৰ সৈতে যোগাযোগ কৰক। আৰু আপোনালোকে যদি টকা পোৱা নাই এতিয়ালৈকে, তেনেহ'লে অভিযোগ দিয়াৰ পিছতে কিন্তু চৰকাৰে, যদি যোগ্য হিতাধিকাৰী হয়, তেনেহ'লে চৰকাৰে টকাটো সোমাই দিব। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে, চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো চাই যাতে সকলোৱে এই আপডেটকেইটা জনাটো উচিত বা চোৱাটো উচিত। লগতে এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে, তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি ফেচবুক পেজৰ পৰা কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।